ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যেটো দ্বিতীয় গোট মূল্যায়ন সেকেন্ড ইউনিট টেষ্ট 2025 ৰ এইখন এখন কুৱেশ্যন পেপাৰ হয় যিখন তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুতেই ইম্পৰ্টেন্ট ইয়াৰ পৰা ভালখিনি তোমালোকৰ কমন পৰিব এইখন হৈছে জেনাৰেল ম্যাথমেটিক্স অৰ্থাৎ গণিতৰ কুৱেশ্যন পেপাৰ ইংলিশ আসামিজ দুইটা মিডিয়ামৰ কাৰণে সুবিধা হ'ব কাৰণ দুইটা মিডিয়ামতে প্ৰশ্নখিনি আছে গতে ফুল মাৰ্কস থাকে তোমালোকে গমে পাইছা 50 আৰু সময় থাকে 2 ঘণ্টা গতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নেক্সট কুৱেশ্যন পেপাৰ বিলাক বা আগতো আমি শেয়াৰ কৰিছো গতে পাবৰ কাৰণে সকলোখিনি পাবৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকে যি দেখা পাইছা সাবস্ক্ৰিপশ্যন জানাই তোমালোকে আজিকালি সাবস্ক্ৰাইব কৰিবৰ কাৰণে যে সাবস্ক্ৰাইব কৰি ৰাখিলে তোমালোকক আমি মেথছও পঢ়াই আছো মেথছৰ ক্লাছ বিলাকো কৰি থাকো ইউটিউবৰ জৰিয়তে গতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলে আটাইখিনি সুবিধা লাভ কৰিব পাৰিবা এটা প্ৰথম প্ৰশ্নটো হৈছে শুদ্ধ উত্তৰ বাছি উলিওৱা choose the correct answer 1 নম্বৰ আয়তৰ পৰিসীমা আয়তৰ পৰিসীমা নিশ্চয় তোমালোকে মনত আছে এটা কোনটো হ'ব ইয়াৰ দিশ প্ৰস্থ হ'ব এটো দিশ হ'ব দিশ প্ৰস্থ অৰ্থাৎ আমি যে লেন্থ ব্ৰেথ তাৰ পিছত বাহু বাহু সাইড সাইড নে 2 দিশ প্লাস প্ৰস্থ নে 4 ইনটু বাহু গতিয়া নিশ্চয় তোমালোকে গম পাইছা আয়তৰ পৰিসীমা হৈছে c2 হ'ব 2 লেন্থ ইনটু লেন্থ প্লাস হ'ব এটো ইয়াত পূৰণ হৈ আছে কিন্তু প্লাস হ'ব লাগে প্লাস হ'ব লেন্থ প্লাস ব্ৰেথ হ'ব ঠিক আছে দিশ প্লাস প্ৰস্থ হ'ব নেক্সট হৈছে প্ৰিন্টেড মেছেজ বাৰু কোনো কথা নাই এটা সৰভুজৰ বাহুৰ সংখ্যা নাম্বাৰ অফ সাইডস অফ এ হেক্সাগন এটা সৰভুজৰ বাহুৰ সংখ্যা কিমান হ'ব সৰভুজ মানে গমে পাইছা চাৰ 6টা বাহু থাকে 3টা বাহু থাকে ত্ৰিভুজ 4টা বাহু থাকিলে চতুৰ্ভুজ 5টা বাহু থাকিলে পঞ্চভুজ আৰু 6টা বাহু থাকিলে সৰভুজ যাক আমি হেক্সাগন বুলি কওঁ গতিকে এনসাৰটো হ'ব 6 হ'ব দা বন্ধ কোনো বন্ধ আকৃতিয়ে আগুৰি থকা ঠাইখনক ড্যাশ বোলে the region enclosed by a closed figure is called যে বন্ধ কোনো বন্ধ আকৃতিৰে আগুৰি থকা ঠাইখনক কি বুলি কোৱা হয় তাক আমি যিখিনি আগুৰি থাকে এইখিনিক কি বুলি কওঁ বন্ধ আকৃতিৰে আগুৰি থকা ঠাইখিনিকে কি বুলি কোৱা হয় কালি বুলি কোৱা হয় যাক এৰিয়া বুলি কোৱা হয় আৰু এই সাইডটো কোৱা হয় পেৰিমিটাৰ বা পৰিসীমা কিন্তু আমাক যেটো ভিতৰ ঠাইখিনি কথা কৈছে গতে হেতু হ'ব কালি বা এৰিয়া বিটো হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আছে তলৰ কোনটো ভগ্নাংশ প্ৰকৃত ভগ্নাংশ মানে অৰ্থাৎ ডিনোমিনেটৰ মানে তলৰটো যদি ডাঙৰ হয় আৰু ওপৰটো যদি সৰু হয় তেতিয়া তাক প্ৰকৃত ভগ্নাংশ বুলি কয় অৰ্থাৎ নিউমাৰেটৰটো সৰু হয় আৰু অসমীয়া যদি চাও তেতিয়া হলে ওপৰটো আমি লব বুলি কওঁ তলটো হৰ বুলি কওঁ গতে হৰটো যদি ডাঙৰ হয় লবটো যদি সৰু হয় তেতিয়া হলে তাক কি বুলি কোৱা হয় প্ৰকৃত ভগ্নাংশ বা proper fraction which of the following fraction is a proper fraction গতে সোৱা ইয়াত প্ৰথমটো সোৱা ওপৰটো ডাঙৰ গতে তলটো এটো নহয় মানে তলৰটো ডাঙৰ হ'ব লাগিব ওপৰটো সৰু হ'ব লাগিব গতে 4টো হ'ব শুদ্ধ উত্তৰ 1/5 5 নম্বৰ প্ৰশ্নটো আছে তলৰ ভগ্নাংশবোৰ আটাইতকৈ সৰু ভগ্নাংশটো বাছি উলিওৱা choose the smallest fraction from the fractions given below গতে ইয়াত কোনটো হ'ব তলৰ ভগ্নাংশবোৰ আটাইতকৈ সৰু ভগ্নাংশটো বাছি উলিওৱা আটাইতকৈ সৰু ভগ্নাংশ বুলি ক'লে ইয়াত আমি যদি চাও তেতিয়া হলে কোনটো হ'ব এটো এক মিনিট তোমালোকে চাবা তলৰ ভগ্নাংশবোৰ আটাইতকৈ সৰু ভগ্নাংশটো এটো কৰি চাব লাগিব তোমালোকে কোনটো সৰু কোনটো ডাঙৰ গতিকে এটো তোমাৰ লখাগু উলিয়াই চাব লাগিব এটো মই তোমালোকক নেক্সট ক্লাছত কৰি দিম আৰু ইতিমধ্যে আমি পঢ়াই আছো তোমালোকক তাতে চাই লবা এটো ঠিক আছে তোমালোকে সেইমতে কৰি লবা আৰু ইয়াত কৰি থাকিলে দেৰি হ'ব তো যদি এটা সংখ্যা 2 আৰু 3 ৰে উভয়ৰে বিভাজ্য হয় কি হ'ব যদি এটা সংখ্যা 2 আৰু 3 উভয়ৰে বিভাজ্য হয় তেন্তে ই কি হ'ব 2 আৰু 3 ৰে যদি বিভাজ্য হয় তেতিয়া হলে সংখ্যাটো 7 ৰে বিভাজ্য হ'ব 5 ৰে বিভাজ্য হ'ব না 8 ৰে বিভাজ্য হ'ব 6 ৰে বিভাজ্য হ'ব গতে এনসাৰ হ'ব 6 ৰে বিভাজ্য হ'ব ঠিক আছে এটো চাবা তোমালোকে ভালদৰে 6 ৰে হ'ব নেক্সট 2 বাহিৰে প্ৰতিটো মৌলিক সংখ্যা কি হ'ব 2 বাহিৰে প্ৰতিটো মৌলিক সংখ্যা অযুগ্ম কাৰণ 2টো আছে যুগ্ম সংখ্যা বাকি 3 5 7 তাৰ পিছত 11 13 এইবিলাক সকলোবিলাক অযুগ্ম সংখ্যা লগতে এটা প্ৰাইম নাম্বাৰ অৰ্থাৎ except to every prime number is কি হ'ব even sorry even no odd number okay odd তাৰ পিছত নেক্সট আহিল 7 নম্বৰটো যিবোৰ ভগ্নাংশত হৰটো লবতকৈ সৰু তেনেকুৱা ভগ্নাংশক কি ভগ্নাংশ বোলা হয় ড্যাশ ভগ্নাংশ বোলা বুলি আছে
যে a fraction in which denominator is smallest then numerator is called n dash fraction. যিবোৰ ভগ্নাংশ হৰটো লবতকৈ সৰু তেতিয়া তাক কি ভগ্নাংশ বুলি ক'ম হৰটো লবতকৈ সৰু হয় তেতিয়া আমি তাক ইম্প্ৰপাৰ বুলি ক'ম অৰ্থাৎ অপ্ৰকৃত ভগ্নাংশ গতিকে বি টো হ'ব কাৰেক্ট এটা বৰ্গৰ পৰিসীমা আৰু ইয়াৰ বাহুৰ দৈৰ্ঘ্য ডেশ বোলে the perimeter of a square is dash the length of each side এটা বৰ্গৰ পৰিসীমা ইয়াৰ এটা বাহুৰ দৈৰ্ঘ্যৰ কি হ'ব সব বৰ্গৰ পৰিসীমা বুলি ক'লে আমি 4 পূৰণ কৰো গতি কিমান হ'ব 4 গুণ হ'ব অৰ্থাৎ 4 টাইমছ অৰ্থাৎ চোৱা তোমাক এটা বস্তু বুজাই দি আছো এটা বৰ্গৰ পৰিসীমা ধৰা হ'ল এটা বাহুৰ দৈৰ্ঘ্য ধৰা হ'ল এইটো বৰ্গ মানে সমান 4 হলে কি কৰিম পৰিসীমা 4 টো এটা 4 এটা দুটা 4 তিনটা 4 চাৰিটা 4 4 গুণ 16 হ'ব গতি 4 গুণ হ'ব গতি দ্বিতীয় হ'ব শুদ্ধ উত্তৰ 4 টাইমছ সমতল বন্ধ আকৃতিৰ সীমাৰ পৰিমাপ বা জোখক ডেশ বোলে ইটস দা measure of a boundary of a closed figure is in a plane অৰ্থাৎ কি হৈছে সমতলত বন্ধ আকৃতিৰ সীমাৰ পৰিমাপ বা জোখক বন্ধ আকৃতিৰ সীমাৰ পৰিমাপ সেইটো পেৰিমিটাৰ পৰিসীমা মানে এইটো এই বাহিৰৰ যিখিনি জোখা হয় সেইখিনি কি বুলি কোৱা হয় পেৰিমিটাৰ বুলি কোৱা হয় এবিলাক তোমালোক মই ক্লাছত কৰি দিছো তোমালোক ক্লাছৰ ভিডিঅ'বিলাক চোৱা নাই চাগে তোমালোকে চাবা ঠিক আছে আমাৰ ইয়াত চেনেলটো দিয়া আছে তোমাৰ প্লেলিষ্ট কৰাই আছে তোমালোকে এই ভিডিঅ'বিলাক চাবা তেতিয়া তোমাৰ সুবিধা ফ্ৰী একদম সম্পূৰ্ণ ফ্ৰী নেক্সট হল 2 নম্বৰ তলৰ প্ৰশ্নৰ কেইটাৰ উত্তৰ লিখা এনসাৰ দা ফলোইং কুৱেশ্যন এটা বৰ্গৰ প্ৰতিটো বাহুৰ 5 সেন্টিমিটাৰ হলে বৰ্গটোৰ পৰিসীমা কিমান What is the perimeter of a square its length of its 5 cm এবিলাক কৰি থাকিলে দেৰি হ'ব তোমালোকে চেষ্টা কৰা ঠিক আছে যেহেতু মই পঢ়াই দিছো মই তলৰ ভগ্নাংশ উদ্ধকমত খজোৱা arrange the following fraction is ascending order ধুনিয়াকে কৰি দিয়া আছে ফ্ৰী ক্লাস 6 ৰ একমাত্ৰ ফ্ৰী ক্লাস বিলাক হৈ আছে ঠিক আছে ইউটিউবত দি আছো আমি আটা হিন্দি তোমালোকে ধুনিয়াকে প্লেলিষ্টত চাব পাৰিবা তোমালোকে ডেসক্ৰিপচনতো লিংক পাবা সকলোখিনি চাই পাৰিবা তোমালোকে নেক্সট হৈছে 3 নম্বৰ যদি এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ 60 cm 20 cm হয় তেন্তে আয়তৰ পৰিসীমা ধুনিয়া সূত্ৰ ব্যৱহাৰ কৰি ক'লে হ'ল আৰু ইংলিশত আছে if the length and breadth of a rectangle are 60 cm and 20 cm respectively find the perimeter of the rectangle next প্ৰশ্নটো আছে এটা বৰ্গৰ পৰিসীমা 16 cm বৰ্গটো এটা বাহুৰ দৈৰ্ঘ্য উলিওৱা perimeter of a square is 16 cm find the length of a side of square 3 নম্বৰ প্ৰশ্ন দুটাত দুটা প্ৰশ্ন আছে দুটাত কিমান হ'ব 3 নম্বৰকে তোমালোকৰ প্ৰশ্ন আছে তিনিটা দিয়া আছে এটা 2 নম্বৰকে 6 নম্বৰ দিয়া আছে চোৱা তিনিটা এটা 2 নম্বৰকে 6 নম্বৰ দিয়া আছে মান নিৰ্ণয় কৰা find the value solve the following question এটো দিয়া আছে মান নিৰ্ণয় কৰিবা যোগ ভগ্নাংশৰ যোগ বিয়োগ বিলাক পাই আছে তোমালোকে তোমালোকৰ কিতাপত আছে বিলাক নেক্সট হল 2 নম্বৰটো তলৰ ভগ্নাংশবোৰ তিনিটাকৈ সমতুল্য ভগ্নাংশ বিচাৰি উলিওৱা তাৰ পিছত আছে 4 নম্বৰ find the equivalent fraction for each of the following প্ৰতি বৰ্গ মিটাৰত 7 টকা কৈ 200 মিটাৰ দীঘল আৰু 5 মিটাৰ বহল আয়তাকৃতিৰ বেৰ এখনত ৰং দিবলৈ মুঠ কিমান খৰচ হ'ব what is the cost of painting a rectangular wall of 200 meter long and 5 meter wide at rs7 per square meter আয়তাকৃতিৰ ফুলৰ বাগিচাখনৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 20 মিটাৰ আৰু 15 মিটাৰ প্ৰতি বৰ্গ মিটাৰত 120 টকা হাৰত বাগিচাখন চহাবলৈ কিমান খৰচ হ'ব ইংলিশটো পঢ়ি চাবা তোমালোকে নেক্সট হল মান নিৰ্ণয় কৰা find the value ইয়াত এটা 3 নম্বৰকে দুটা 6 নম্বৰ আছে এইটা যোগ কৰিব লাগিব ভগ্নাংশৰ যোগ তেনেকুৱা 7 নম্বৰ আয়তাকাৰ বনাঞ্চল এখনৰ যোগ 12 কিলোমিটাৰ পূৰণ 10 কিলোমিটাৰ বনাঞ্চল ধ্বংসৰ বাবে মুঠ বনাঞ্চল 10 ভাগৰ 3 অংশ কমি গৈছে গতে কিমান হ'ব তোমালোকে কৰিব দিছে কোনটো হ'ব বনাঞ্চলৰ প্ৰাৰম্ভিক আৰু মূল কালি কিমান আছিল কিমান কালি বনাঞ্চল ধ্বংস হৈছে বনাঞ্চলৰ বাকি থকা অংশৰ কালি নিৰ্ণয় কৰা what is the remaining forest area ছাত্ৰসকল নিশ্চয় তোমালোকে বুজি পালা নেক্সট কুৱেশ্যন পেপাৰখন মই নেক্সট ক্লাছত আলোচনা কৰিম হিন্দী কুৱেশ্যন পেপাৰখন তোমালোকে চেনেলটো সাবস্ক্ৰাইব